এটা গুৰুত্বপূৰ্ণ খবৰ বহু জল্পনা কল্পনাৰ অন্ত পৰিল অৱশেষত অসম বিধানসভা বাজেট অধিৱেশনৰ দিন ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি 23 অক্টোবৰ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল আৰু তাৰ ঠিক পিছতেই সংবাদমেলযোগে অসম বিধানসভা বাজেট অধিৱেশনৰ দিন ঘোষণা কৰে আমি শুনোৱা হওকচোন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট সম্পৰ্কে কি কৈছিল বিশেষকৈ 25 নৱেম্বৰত অসম বিধানসভাৰ যি অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত ৰাজ্য চৰকাৰে আনিব বিচৰা কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বা আইনৰ ওপৰত আজি আমাৰ কেবিনেটত আলোচনা হয় কেইটামান আন সিদ্ধান্ত লোৱা হয় প্ৰথম এটা সিদ্ধান্ত আছিল যে আমাৰ আসাম পেট্ৰোকেমিকেলছ লিমিটেডৰ অথৰাইজ শ্বেয়াৰ কেপিটেল আছিল 750 কোটি টকা